শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 9Cৰ অংকবোৰ কৰি দিবলৈ লৈছোঁ। ইয়াৰ আগৰ ক্লাছত তোমালোকক আয়তৰ কালি আৰু বৰ্গৰ কালিৰ বিষয়ে মই কৈ দিছিলোঁ। এতিয়া আমি অংকবোৰ কৰিম। 1 নম্বৰ অংকটো আছে আয়তৰ দিশ আৰু প্ৰস্থ দিয়া আছে, কালি উলিওৱা। 1 নম্বৰটো আছিল দিশ 9 মিটাৰ, প্ৰস্থ 7 মিটাৰ। এতিয়া প্ৰথম কথাটো হ'ল আমি কালি উলিওৱাৰ আগতে দিশ আৰু প্ৰস্থ দুয়োটাৰে একক দুটা একে আছেনে চাব লাগিব। ইয়াতে আমি দেখিছোঁ একক দুটা একে আছে, মিটাৰ। যদি একক দুটা বেলেগ থাকে তেতিয়াহ'লে একক দুটা একে কৰি ল'ব লাগিব। এইটো অংকত আমাৰ কৰিব লগা নাই, কাৰণ দুয়োটাৰে একক দুটা মিটাৰে আছে। আৰু আমি জানো আয়তৰ কালিৰ সূত্ৰটো দিশ পূৰণ প্ৰস্থ। গতিকে মই লিখিছোঁ এতেকে আয়তটোৰ কালি সমান দিশ পূৰণ প্ৰস্থ। দিশ 9 মিটাৰ পূৰণ প্ৰস্থ 7 মিটাৰ ইজ ইকুৱেল টু 63 মিটাৰ পূৰণ মিটাৰ, দুটা মিটাৰ কৰিলে পূৰণ কৰিলে বৰ্গ মিটাৰ। এনেও তোমালোকে জানা যে কালিৰ একক সদায় বৰ্গ একক হয়, আৰু ইয়াত এককটো যিহেতু মিটাৰ আছে গতিকে বৰ্গ মিটাৰ হৈছে। আৰু সেই বৰ্গ মিটাৰটো কেনেকৈ হৈছে, দুটা মিটাৰ পূৰণ কৰিলে বৰ্গ মিটাৰ হয়। তাৰপিছত 2 নম্বৰ অংকটো আছে দিশ 1.5 মিটাৰ, প্ৰস্থ 60 চেণ্টিমিটাৰ। এতিয়া মই আগৰ অংকটোত কৈছিলোঁ যে একক দুটা একে কৰি ল'ব লাগিব, গতিকে এইটোত আছে মিটাৰ আৰু এইটোত আছে চেণ্টিমিটাৰ। এই দুটাৰ আমি যিকোনো এটা আনটোলৈ নিব লাগিব, হয়তো চেণ্টিমিটাৰটো মিটাৰ কৰিব লাগিব, নহ'লে মিটাৰটো চেণ্টিমিটাৰ কৰিব লাগিব। এতিয়া মই মিটাৰটোক চেণ্টিমিটাৰলৈ নিম। 100 চেণ্টিমিটাৰত 1 মিটাৰ, গতিকে মিটাৰক চেণ্টিমিটাৰলৈ নিবলৈ হ'লে 100ৰে পূৰণ কৰিব লাগিব। এতিয়া পূৰণ কৰিলে আমি পালোঁ 1500 চেণ্টিমিটাৰ, কিন্তু দশমিক আছিল সোঁফালৰ পৰা 1 ঘৰ পিছত, গতিকে ইয়াত সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক দিলোঁ, দিলে 150.0। দশমিকৰ সোঁফালৰ শূন্যটোৰ কোনো মূল্য নাথাকে, গতিকে আমি এইটো কাটি দিছোঁ, দি লিখিছোঁ 150 চেণ্টিমিটাৰ। তাৰমানে দিশ হ'ল 150 চেণ্টিমিটাৰ আৰু প্ৰস্থ হ'ল 60 চেণ্টিমিটাৰ। এতিয়া আমি কালি উলিয়াম। এতেকে আয়তটোৰ কালি সমান দিশ পূৰণ প্ৰস্থ। এতিয়া দিশ পাইছিলোঁ আমি কিমান পালোঁ, 150 চেণ্টিমিটাৰ আৰু প্ৰস্থ পাইছোঁ 60 চেণ্টিমিটাৰ। গতিকে এই দুটা পূৰণ কৰিলে আমি পাম 9000 বৰ্গ চেণ্টিমিটাৰ। একেদৰে 3 নম্বৰ অংকটো কৰিছোঁ মই। 3 নম্বৰটো আছিল দিশ 240 মিলিমিটাৰ আৰু প্ৰস্থ 18 চেণ্টিমিটাৰ। ইয়াতো একক দুটা বেলেগ বেলেগ আছে, দীঘত আছে মিলিমিটাৰ একক আৰু প্ৰস্থত আছে চেণ্টিমিটাৰ একক। এতিয়া আমি কি কৰিম, মিলিমিটাৰটোক চেণ্টিমিটাৰলৈ নিম বা চেণ্টিমিটাৰটোক মিলিমিটাৰলৈ আনিব পাৰোঁ। গতিকে মই মিলিমিটাৰটোক চেণ্টিমিটাৰলৈ নিছোঁ। নিলে আমি কেনেকৈ কৰিব লাগে, যে 10 মিলিমিটাৰ
সমান 1 সেন্টিমিটাৰ। এতেকে 1 মিলিমিটাৰ সমান কি কৰিব লাগিব 10 মিলিমিটাৰৰ পৰা 1 মিলিমিটাৰ লিখিলোঁ কম হ'ল গতিকে হৰণ কৰিব লাগিব মানে 1/10 সেন্টিমিটাৰ। আমাক কিমান মিলিমিটাৰ দিয়া আছে 240। এতেকে 240 মিলিমিটাৰ 1 মিলিমিটাৰৰ পৰা 240 মিলিমিটাৰৰ উলিয়াম গতিকে আমি পূৰণ কৰিব লাগিব যেহেতু 1তকৈ 240টো ডাঙৰ গতিকে এইটো সেন্টিমিটাৰ হলে এইটো কাটি গ'ল গতিকে আমি পালো 24 সেন্টিমিটাৰ। তাৰ মানে দিশ হ'ল 24 সেন্টিমিটাৰ আৰু প্ৰস্থ হ'ল 18 সেন্টিমিটাৰ। এতিয়া একক দুটা একেই হ'ল গতিকে আমি কি কৰিব পাৰোঁ কালি উলিয়াব পৰা হ'লোঁ গতিকে এতেকে আয়তটোৰ কালি হ'ব এতেকে আয়তটোৰ কালি সমান দিশ পালোঁ 24 সেন্টিমিটাৰ আৰু প্ৰস্থ আছিল 18 সেন্টিমিটাৰ। গতিকে উত্তৰটো হ'ব 432 বৰ্গ সেন্টিমিটাৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে 2 নম্বৰটো বৰ্গৰ বাহুৰ দিশ দিয়া আছে কালি উলিওৱা। 2 নম্বৰ প্ৰশ্নটো আছে বৰ্গৰ বাহুৰ দিশ দিয়া আছে কালি উলিওৱা। ইয়াৰে মই 3 নম্বৰ প্ৰশ্নটো তোমালোকক কৰি দিছোঁ আৰু বাকী দুটা 1 আৰু 2 তোমালোকে নিজে কৰিবা 14 মিলিমিটাৰ। এতিয়া মই আগৰ ক্লাছত তোমালোকক কালিৰ বিষয়ে আলোচনা কৰোঁতে কৈছিলোঁ বৰ্গৰ কালি সমান দিশ পূৰণ দিশ গতিকে সেইমতে কৰিম। আমাক বৰ্গটোৰ বাহুৰ যোগ দিয়া আছে বা বাহুৰ দিশ দিয়া আছে এটা দিয়া আছে কিয় যে বৰ্গৰ 4টা বাহুৰ যোগ সমান গতিকে আমি লিখিম বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ সমান 14 মিলিমিটাৰ। এতেকে বৰ্গটোৰ কালি সমান দিশ পূৰণ দিশ গতিকে 14 মিলিমিটাৰ ইনটু 14 মিলিমিটাৰ ইজ ইকুৱেল টু কিমান হ'ব 14 মিলিমিটাৰ ইনটু 14 মিলিমিটাৰ ইজ ইকুৱেল টু 196 বৰ্গ মিলিমিটাৰ। তাৰ পিছৰ অংকটো আছিল 3 নম্বৰ অংকটো আছিল 1 নম্বৰ 3 এটা আয়তৰ কালি 56 বৰ্গ সেন্টিমিটাৰ। আয়তটোৰ দিশ 8 সেন্টিমিটাৰ হ'লে প্ৰস্থ কিমান? আমাক দিয়া আছে আয়তটোৰ দিশ সমান 8 সেন্টিমিটাৰ আৰু কালি সমান 56 বৰ্গ সেন্টিমিটাৰ।
মই ইয়াত প্ৰশ্নটো লিখা নাই কিয় প্ৰশ্নটো তোমালোকক কৈ দিছোঁ আৰু PDF ফাইলত প্ৰশ্নটো লিখি দিছোঁ গতিকে PDF ফাইলত মই এইখিনি লিখিয়ে দিম আকৌ গতিকে মই ইয়াত প্ৰশ্নটো সেইকাৰণে লিখা নাই এতিয়া আমাক দিয়া আছিল আয়তটোৰ দিশ 8 সেন্টিমিটাৰ আৰু কালি 56 বৰ্গ সেন্টিমিটাৰ এতিয়া কালি সূত্ৰটো আছিল দিশ পূৰণ প্ৰস্থ is equal to 56 বর্গ সেন্টিমিটার আমাক দিক দিয়া আছে 8 সেন্টিমিটার ইনটু প্রস্থ আমি উলিয়াব লাগে is equal to 56 বর্গ সেন্টিমিটার this implies প্রস্থ is equal to 8 সমান চিনৰ বাওফালে প্ৰস্থৰ লগত পূৰণ হৈ আছে গতিকে সোঁফালে গ'লে হৰণ হ'ব গতিকে 56 বৰ্গ সেন্টিমিটাৰ আৰু এইফালে এইটো পূৰণ হৈ আছিল সেইফালে গ'লে হৰণ হ'ল গতিকে ডিভাইডেড বাই 8 সেন্টিমিটাৰ এটাকে প্ৰস্থ ইজ ইকুৱেল টু 7 বর্গ সেন্টিমিটার মানে সেন্টিমিটার পূরণ সেন্টিমিটার আর তলত সেন্টিমিটার আছে গতিকে এটা সেন্টিমিটার কাটি গৈ এটা সেন্টিমিটার থাকিব গতিকে প্ৰস্থ হ'ল 7 সেন্টিমিটার